আজি আমি তিনিকোণীয়া এই চিনটোৰ দৰে চিনটোৰ পৰা কেইটামান বৰ্ণ লিখিবলৈ শিকিম। এই চিনটো দিবলৈ তোমালোকে কাঁড়চিনডাল অহাৰ দৰে এডাল আঁচ টানি লোৱা। তাৰ পাছত আনডাল কাঁড়চিনৰ দৰে এডাল আঁচ টানা। তাৰ পাছত তলৰ পৰা ওপৰলৈ এইদৰে এডাল আঁচ টানা। দেখিবা তোমালোকে এই ধৰণৰ এটা চিন পাবা। এই চিনটোৰ ওপৰত ঠিক কাঁড়চিনডালৰ দৰে আন এডাল আঁচ টানা। এতিয়া আমি যিটো আকৃতি পালোঁ, এই আকৃতিৰ বৰ্ণটোৱে হ'ল ব। বৰে কি আৰম্ভ হয় বাৰু? বৰে আৰম্ভ হোৱা এটা চিনাকি বস্তু হ'ল বল। বল তোমালোকে খেলা নিশ্চয়। বৰে বল হয়। এতিয়া আমি বটোৰ যদি পেটটো কাটি দিওঁ, এয়া চোৱা মই পেটটো কাটি দিলোঁ। কেনেকৈ কাটিছোঁ? কাঁড়চিনডালৰ দৰে তোমালোকেও পেটটো কাটি দিয়া। আৰু যিটো আকৃতি পালোঁ, সেই আকৃতিৰ বৰ্ণটো হ'ল ৰ। ৰ বৰ্ণটোৰে তোমালোকৰ চিনাকি কি শব্দ হ'ব পাৰে বাৰু? ভাবাচোন। ৰৰে হ'ব পাৰে ৰেল। ঝকঝককৈ যে চলি যায় ৰেল গাড়ী। এতিয়া আমি আকৌ ব বৰ্ণটোলৈ ঘূৰি যাম। ব বৰ্ণটোৰ তলত যদি আমি আঁচ এডাল দি দিওঁ, এইদৰে কাঁড়চিনডাল যিদৰে আহিছে তেনেকৈ, তেতিয়া আমি যিটো আকৃতি পাম, সেই আকৃতিটোৱে হ'ল ৱ বৰ্ণ। ৱ। এই ৱ বৰ্ণটোৱে এজনী চৰাইৰ নাম হয়। চৰাইজনীৰ নাম হ'ল ৱাক চৰাই। এই যে ছবিত দেখিছা, ফুটফুটীয়াজনী মাইকী ৱাক চৰাই আৰু আনটো মতা ৱাক চৰাই। কেতিয়াবা নিশা বৰ ভয় লগাকৈ ইহঁতে ৱাক 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 এইদৰে চিঞৰি থাকে বাবেই ইহঁতৰ নাম ৱাক। এতিয়া ব বৰ্ণটোৰ মাত্ৰাডাল অকণমান কাঁড়চিনডালৰ দৰে আগবঢ়াই দি আৰু তাৰ গাত এই কাঁড়চিনডালৰ দৰে এডাল শুঁৰ লগাই দিলে আমি যিটো আকৃতি পাম, সেই আকৃতিটোৱে হ'ল ক বৰ্ণটো। ক ব্যঞ্জন বৰ্ণৰ প্ৰথম বৰ্ণ। আৰু কৰে কি হয় তোমালোকে নিশ্চয় জানা। কৰে এনেকুৱা এটা ফলৰ নাম হয়, যিটো খালে আমাৰ গাত হাতীৰ সমান বল হয়। এইটো ধৰিব পাৰিছা নিশ্চয়। এতিয়া আমি আৰম্ভণি য'ত কৰিছিলোঁ তালৈ ঘূৰি যাম। আৰম্ভণিতে যে আমি চিহ্নটো আঁকিছিলোঁ তোমালোকৰ মনত আছে নিশ্চয়। সেই চিহ্নটোৰ ওপৰত সোঁফালে অকণমান কাঁড়চিনডালৰ দৰে মাত্ৰা লগাই আৰু বাওঁফালে ওলোটা শুঁৰ এডাল, কাঁড়চিনডাল যে আহিছে তেনেকৈ যদি লগাই দিওঁ, আমি যিটো বৰ্ণ পাম সেইটোৱেই হ'ল ধ। ধৰে কি হয় তোমালোকে জানা নিশ্চয়। চাউল যে পাওঁ আমি ক'ৰ পৰা পাওঁ বাৰু? হয়, ধৰে হ'ব ধান। এতিয়া আমি আৰম্ভণিতে আঁকি লোৱা চিহ্নটোলৈ উভতি যাম। এই চিহ্নটোৰ ওপৰত যদি এই কাঁড়চিনডালৰ দৰে এডাল মাত্ৰা দি লওঁ আৰু তাৰ সোঁফালে যদি আমি ঠিক এইদৰে কাঁড়চিনডাল যিদৰে গৈছে সেইদৰে এডাল আঁকি লওঁ, তেতিয়া আমি যিটো বৰ্ণ পাম সেই বৰ্ণটো হ'ল ঝ। ঝ বৰ্ণটো আমি ঘৰত ব্যৱহাৰ কৰিয়েই থাকোঁ। কি হ'ব বাৰু ঝৰে? হয়, ঝৰে হ'ব ঝাৰু। এতিয়া আমি দেখিলোঁ যে প্ৰথমে আঁকি লোৱা তিনিডাল আঁচৰ এটা আকৃতিৰ পৰা আমি কেইবাটাও দেখাত একে বৰ্ণ পালোঁ। সেই আকৃতিটোৰ ওপৰত এডাল মাত্ৰা লগাই দিয়াত পালোঁ ব বৰ্ণটো।
আৰু ব বৰ্ণটোৰ পেটটো কাটি দিয়াত পালোঁ ৰ বৰ্ণটো আৰু ব বৰ্ণটোৰ তলত এডাল আঁচ দিয়াত পালোঁ আমি ৱ বৰ্ণটো আকৌ পিঠিত এডাল সুৰ লগাই দিয়াত পালোঁ ক বৰ্ণটো আৰু ওপৰত ওলোটা সুৰ এডাল লগাই দিয়াত পালোঁ ধ বৰ্ণটো আকৌ শেষত সোঁফালে পিঠিত এডাল মাৰি সংযোগ কৰি দিয়াত আমি পালোঁ ঝ বৰ্ণটো